নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ যিবোৰ ওলাইছোঁ ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল মহিলাসকলৰ বাবে অসম চৰকাৰে মহিলাসকলৰ বাবে প্ৰদান কৰিছে এখন বিশেষ আপডেট তো যিসকল মানুহে অৰুণোদয় আঁচনি টকা পোৱা নাই সেই সকল মানুহৰ বাবে এক বিশেষ আপডেট আহি পৰিছে তো কোনবোৰ মানুহৰ কাৰণে বিশেষ আপডেট আহিছে আপোনালোকে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তেতিয়া আপোনালোকক বিতংভাৱে পঢ়ি বুজাই দিছোঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন বিশেষ আপডেট নতুনকৈ প্ৰদান কৰিছে ইয়াতে লিখা আছে বিটিচি আজিৰ পৰা মহিলা উদ্যমিতাৰ ধন বিতৰণ আৰম্ভ হৈছে 12 তাৰিখৰ পৰা অৰুণোদয় আৰম্ভ হ'ব বিটিচি নিৰ্বাচনৰ বাবে উন্নয়নমূলক আঁচনি বন্ধ হৈ থকা কামবোৰ আজিৰ পৰা আৰম্ভ হ'ল ইয়াতে উল্লেখ কৰা অনুযায়ী বিটিচি নিৰ্বাচনৰ বাবে চৰকাৰী আঁচনিৰ কাৰ্যক্ৰম চৰকাৰে বন্ধ ৰাখিছিল তো মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 কোটি টকা প্ৰদানৰ কাম ইতিমধ্যে বিটিচিত আৰম্ভ হৈছে লগতে যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেই সকল মানুহক অহা 12 তাৰিখৰ পৰা অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ কামো আৰম্ভ কৰিব তো বিটিচি বাসীৰ বাবে আহি গ'ল সুখবৰ তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত শিৱসাগৰ জিলাৰ কৃষি বিষয়ক কাৰ্যালয়ৰ উদ্যোগত তথা SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ সহযোগত শিৱসাগৰ জিলাৰ ৰবি শস্যৰ বাবে 3 ডিচেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ফচল বীমা সপ্তাহ শিৱসাগৰ জিলাৰ কৃষি বিষয়ক কাৰ্যালয়ত অনুষ্ঠিত শুভাৰম্ভণি সভাত শস্য বীমাকৰণৰ বিভিন্ন লাভালাভ তথা আবেদনৰ নিয়মাৱলী সন্দৰ্ভত উপস্থিত কৃষকসকলক অৱগত কৰা হয় তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে যিসকল কৃষকে বৰ্তমানে আলু সৰিয়হ আৰু গম ধান খেতি কৰিছে সেই সকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো শিৱসাগৰ জিলাত ইতিমধ্যে আৰম্ভ হৈছে PMFBY আঁচনিৰ আবেদন তো আপোনালোকে যদি আলু সৰিয়হ গম ধান খেতি কৰিছে তেন্তে অতি শীঘ্ৰেই PMFBY আঁচনিত কৰক আবেদন কিয়নো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ শস্য যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে ডাইৰেক্ট PMFBY আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।